विद्यार्थी भजते नमः মই তপন গগৈ আপোনালোকে চাই আছে এনি টক্স মই বৰ্তমান উপস্থিত আছোঁ এখন বিদ্যালয়ৰ সন্মুখত এইখন বিদ্যালয় হৈছে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় বৰগোলাই আৰু এই বিদ্যালয়খনত এগৰাকী শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে সেই শিক্ষয়িত্ৰীগৰাকীয়ে আছে এক বিশেষ প্ৰতিভা তেওঁ শিক্ষয়িত্ৰীৰ লগতে তেওঁ এক নৃত্যশিল্পী ৰূপে পৰিচিত তেওঁ নৃত্যশিল্পৰ দ্বাৰা সুনাম কঢ়িয়াই আনিছে সমগ্ৰ মাৰ্ঘেৰিটা তথা মাৰ্ঘেৰিটাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহলৈ আচলতে তেওঁ বিভিন্ন সময়ত তেওঁ সুনাম কঢ়িয়াই আনিছে ইতিমধ্যে আপোনালোকে যি নৃত্য আপোনালোকে প্ৰত্যক্ষ কৰিলে স্ক্ৰীণত সেই নৃত্য কৰি থকা সেই মহিলাগৰাকী হৈছে মমতা বেনাৰ্জী আৰু এই মমতা বেনাৰ্জীৰ ঘৰলৈ আজি আমি যাত্ৰা কৰিম আমাৰ সৈতে আছে মমতা বেনাৰ্জী আমি মমতা বেনাৰ্জীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁ এগৰাকী নৃত্যশিল্পী আমি পোনপ্ৰথমে কৈ লৈছোঁ তেওঁ এগৰাকী নৃত্যশিল্পী আৰু তেওঁ লিডুৰ বাবে আচলতে তেওঁ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ সৈতে আছে মমতা বেনাৰ্জী আপোনাক এনি টক্সলৈ স্বাগতম জনাইছোঁ ধন্যবাদ এখেত হৈছে মমতা বেনাৰ্জী এখেতে নৃত্যশিল্পৰ সৈতে জড়িত আজি বহু বছৰৰ পৰা আমি তেখেতৰ সৈতে কিছু কথা পাতিম আমি ইতিমধ্যে গম পাইছোঁ আপুনি নৃত্যশিল্পৰ সৈতে আপুনি জড়িত হৈ আছে আপুনি কেতিয়াৰ পৰা আচলতে এই নৃত্যশিল্পৰ সৈতে আপুনি জড়িত একচুৱেলি পাৰ্টিকুলাৰলি ক'বলৈ গ'লেতো মোৰ মনত নাই যে মই কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ কিন্তু খুব সৰু বয়সৰ পৰাই নৃত্যৰ লগত জড়িত হৈ আছোঁ নৃত্যটো এটা এনেকুৱা বস্তু যোনটো কৰি মানে বহুত ভাল পাওঁ তাৰপৰা মই শিকা ষ্টাৰ্ট কৰিলোঁ মোৰ গুৰু শ্ৰেয়সী দাস মেমৰ ওচৰত তেওঁ তিনিচুকীয়াৰ হয় তো তেওঁৰ পৰা মই প্ৰপাৰ এটা ট্ৰেইনিং লোৱা ষ্টাৰ্ট কৰিলোঁ আৰু তাৰ পৰাই মই মোৰ ধুনীয়াকৈ মানে নৃত্যটোৰ লগত আৰু অলপ আগবাঢ়ি ক্ল'জ হ'ব পাৰিলোঁ আৰু আপুনি বৰ্তমানলৈকে ক'ত ক'ত আপুনি আপোনাৰ নৃত্য প্ৰদৰ্শন কৰিছে আৰু আপুনি সুনাম কঢ়িয়াই আনিছে যিহেতু সেইকাৰণে আপোনাক সুধিছোঁ আপুনি ক'ত ক'ত প্ৰদৰ্শন কৰিছে বৰ্তমানলৈকে হয় মই একচুৱেলি আমাৰ অসমত যেনেকৈ মই গুৱাহাটীত কৰিছোঁ নগাঁৱত কৰিছোঁ আজিৰ পৰা হৈ গ'ল আৰু 4-5 বছৰ আগৰ কথা নগাঁও গুৱাহাটী এইবোৰত কৰিছোঁ তাৰ বাহিৰে মই মেঘালয়ত কৰিছোঁ যোৱা বছৰ আৰু কলকাতাত কৰিছোঁ দুবাৰ এবাৰ 2018 এবাৰ 2022ত কলকাতাত পাৰফৰ্মেঞ্চ কৰিছোঁ আৰু তাৰ বাহিৰে যেনেকৈ তিনিচুকীয়া ডুমডুমা এইবোৰ ঠাইত বহুতবাৰেই পাৰফৰ্ম কৰিছোঁ বৰ্তমান নৱপ্ৰজন্ম আচলতে নৃত্যশিল্পীৰ প্ৰতি আকৰ্ষিত হোৱা দেখা পোৱা গৈছে আপুনি কি ক'ব বিচাৰিব আচলতে উঠি অহা যিসমূহ প্ৰজন্ম সেই প্ৰজন্মসমূহে নৃত্যশিল্পৰ সৈতে জড়িত কেনেকৈ হ'ব পাৰিব বুলি আপুনি ভাবে মই ভাবোঁ যিকোনো এটা বস্তুলৈ যেতিয়া আমি আগবাঢ়িব বিচাৰোঁ প্ৰথম হ'ল সেই বস্তুটোৰ প্ৰতি আমাৰ এটা মানে মনৰ পৰা এটা ৰেচপেক্ট থকা দৰকাৰী যে মই 2 দিন শিকিলোঁ 3 দিন শিকিলোঁ আৰু মই মানে মই বস্তুটো ভাল পাওঁ এনেকুৱা নহয় আমি আচলতে বস্তুটোৰ লগত যিমান পাৰোঁ মিলিব লাগে যিমান পাৰোঁ বস্তুটোক আপোন কৰি ল'ব লাগে তাৰপাছত গ্ৰেজুৱেলি বস্তুটোৰ লগত আমি ফেমিলিয়াৰ হ'ব পাৰোঁ মই বিশ্বাস কৰোঁ যে আমি ড্ৰয়িং হওক নৃত্য হওক গান হওক গোটেইখিনি এক্সট্ৰা যোনবোৰ আমাৰ এইবোৰ ছফ্ট স্কিলবোৰ আছে সেই ছফ্ট স্কিলবোৰ আমাৰ কাৰণে বহুতেই প্ৰয়োজনীয় এনেকুৱা নহয় যে অকল পঢ়িলে হয় পঢ়াৰ বাহিৰে যেনেকৈ আমি ডান্স লৈ যাওঁ আজিকালি ৰিয়েলিটি শ্ব'বোৰ চাই আমাৰ নিউ জেনেৰেশ্যনবোৰে বহুত ইণ্টাৰেষ্টেড হৈছে আৰু সেইটো এটা আমি ভাল অপৰচুনিটি বুলি ভাবিব পাৰোঁ যোনটো আমাৰ টাইমত নাছিলে পিছে এতিয়া এভেইলেবল আছে তো হয় সঁচাকৈ যদি বাচ্চাটোৱে কৰিব বিচাৰে মই সকলোকে ৰিকুৱেষ্ট কৰিম যে ছাপোৰ্ট কৰক চেষ্টা কৰক যে তাহাঁতক আগুৱাই লৈ যাব পাৰে অভিভাৱকসকলক আপুনি কি ক'ব বিচাৰিব একচুৱেলি বহুত ক্ষেত্ৰত এনেকুৱা হয় যে অভিভাৱকসকলে ভাবে যে পঢ়া শুনাটো বেছি ইম্পৰ্টেণ্ট এইবোৰত একো ফিউচাৰ নাই এনেকুৱা নহয় ফিউচাৰ আছে নিশ্চয় এইবোৰত ফিউচাৰ আছে আমি যেনেকৈ চাওঁ যে আমাৰ বহুত নৃত্যগুৰু এনেকুৱা আছে যোনে এনেকুৱা এটা ফুটপ্ৰিণ্ট তাহাঁতৰ এৰি গৈছে যাৰ মানে ওচৰে পাছৰে থিয় হোৱাৰো আমি এতিয়ালৈকে একোৱে নাই মানে তেনেকুৱা তো তাহাঁতি এটা লেভেল তেনেকুৱা নিজে বনাব পাৰিছে তো সেইবোৰ দৰকাৰী নহয় যে পঢ়াৰ মাধ্যমত হয় এক্সট্ৰা কাৰিকুলাৰৰ মাধ্যমতো হ'ব পাৰে কিন্তু আপোনালোকৰ ছাপোৰ্টটো বহুত দৰকাৰী যদি অভিভাৱকে আমাক মেণ্টেলি ছাপোৰ্ট নিদিয়ে আমি কেতিয়াও নোৱাৰোঁ আগবাঢ়ি যাবলৈ তো সেইটো দৰকাৰী পঢ়াটোৰ লগত বেলেঞ্চ কৰি আপোনালোকে চেষ্টা কৰক যে বাচ্চাক এইবোৰ বস্তু শিকাব পাৰে বৰ্তমান সময়ত আপুনি এখন শিক্ষানুষ্ঠানত আপুনি জড়িত হৈ আছে কি ক'ব সেই বিষয়ে লৈ শিক্ষানুষ্ঠানখনক লৈ আপোনাৰ যিটো কৰ্ম সেই কৰ্মটোক লৈ পিনে একচুৱেলি মই বৰগলাই VKBৰ ছাবজেক্ট টিচাৰ হয় কিন্তু মানে সৰুৰ পৰাই VKBটো চাইছোঁ কাৰণ মই বৰগলাইৰ ছোৱালী তো মই সৰুৰ পৰাই VKB স্কুলটো চাইছোঁ আৰু কিবা এটা বহুত ভাল লগা জগা এইটো মানে
সোমোৱাৰ পাছত গম পাইছোঁ যে সঁচাকৈ ইমান সৰু সৰু বস্তু তাত বাচ্চাবোৰক মানে হাত ধৰি আমি কওঁ ন যে আমাক মানে এটা এটা সৰু সৰু বস্তু মানে আমাক শিকাইছে, আমাৰ বাচ্চাবোৰক শিকায়। তো মই সঁচাকৈ প্ৰাউড ফিল কৰোঁ যে মই এনেকুৱা এটা স্কুলত মানে নিজৰ ছাৰ্ভিচটো দিব পাৰিছোঁ। সেইটো চাগে মোৰ কিবা এটা পুণ্য আছিলে যে মই এনেকুৱা এটা স্কুলত জব কৰিছোঁ, কাৰণ এই স্কুলৰ পৰা মই চাইছোঁ যে আমাৰ বাচ্চাখিনিক আমাৰ কালচাৰ, আমাৰ কাণ্ট্ৰিৰ প্ৰতি যোনটো ভাল পোৱা, সেই বস্তুটো ইমান ধুনীয়াকৈ যে তাহাঁতি শিকাই বাহিৰৰ পৰা শুনিছিলোঁ, কিন্তু এতিয়া গৌৰৱ অনুভৱ কৰোঁ যে ময়ো তাৰ এটা মেম্বাৰ আৰু ময়ো সেইটোত নিজৰ কণ্ট্ৰিবিউশ্যনটো দিব পাৰিছোঁ। হয়, এয়া আছিল লিডুৰ মমতা বেনাৰ্জী, আৰু এখেতে এখন বিদ্যালয়ত তেওঁ শিক্ষকতা কৰি আছে, আৰু এখেতে কলকাতা, মেঘালয়ৰ দৰে ঠাইত আচলতে তেওঁ সুনাম কঢ়িয়াই আনিছে আমাৰ অসমৰ কাৰণে। আৰু বৰ্তমান সময়ত আচলতে এখেত উজলি উঠিছে মাৰ্ঘেৰিটা মহকুমাৰ সমগ্ৰ যিসমূহ ঠাই আছে, লিডুকে ধৰি মাৰ্ঘেৰিটাৰ যিসমূহ পাৰ্শ্বৱৰ্তী অঞ্চল, সেই অঞ্চলসমূহত আচলতে তেওঁৰ বিশেষ এটা সুনাম আছে। আমি এনিটক্সৰ ফালৰ পৰা আমি এখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে তেখেতে আগলৈও এনেদৰে সুনাম কঢ়িয়াই আনিব পাৰে।